বিষয়টো আলোচনা কৰিবলৈ ওলাইছো। আজি আমি আলোচনা কৰিম BESC 133 Block 3 Unit 11 Managing Diversity in Classroom শ্ৰেণীকোঠাৰ বৈচিত্ৰতাৰ পৰিচালন। শ্ৰেণীকোঠা এটা হ'ল বিভিন্ন শ্ৰেণীৰ বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাৰ বিভিন্ন সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ এক সংমিশ্ৰণ, য'ত বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থী বিভিন্ন বিষয় বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাৰ বিভিন্ন বৰ্ণৰ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত থাকে। আৰু সেই শ্ৰেণীকোঠাত বিভিন্ন শ্ৰেণীৰ মানুহ বিভিন্ন ধৰ্মৰ মানুহ থকাৰ কাৰণে তাত আমি এক বৈচিত্ৰতাৰ ধাৰণা দেখিবলৈ পাওঁ। প্ৰত্যেকৰে মানসিক, শাৰীৰিক, আৱেগিক, সামাজিক, অৰ্থনৈতিক আদি ক্ষেত্ৰখনত সিহঁতৰ যোগ্যতাসমূহ বেলেগ বেলেগ, ধাৰণাসমূহ বেলেগ বেলেগ। আৰু সেই বিভিন্ন ধাৰণাসমূহ বিভিন্ন বিষয়সমূহৰ ভিন্নতাৰ সুবাসতে শ্ৰেণীকোঠাত এক বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ। আধুনিক সময়ত শিক্ষাৰ ক্ষেত্ৰখনত বৃহৎ সংখ্যক শিক্ষাৰ্থীসকলে আমি শ্ৰেণীকোঠাত ভিৰ হোৱা দেখিবলৈ পাওঁ। বৃহৎ সংখ্যক বৰ্তমান সময়ত বিশেষকৈ আনুষ্ঠানিক শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ বৃহৎ পৰিমাণ আমি ভিৰ দেখিবলৈ পাওঁ, য'ত বিভিন্ন ঠাইৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন সম্প্ৰদায়ৰ পৰা, বিভিন্ন ধৰ্মৰ পৰা, বিভিন্ন বৰ্ণৰ পৰা শিক্ষাৰ্থীসকলৰ সমাগম হয় আজি বৰ্তমান সময়ৰ শ্ৰেণীকোঠাত। গতিকে সেই বিভিন্ন বৰ্ণ, বিভিন্ন ধৰ্ম, বিভিন্ন ভাষাৰ সম্প্ৰদায় বা বিভিন্ন জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ সমাগমৰ ফলতে আমি শ্ৰেণীকোঠাত ভিন্নতাৰ ধাৰণাটো আমি বিশেষভাৱে পৰিলক্ষিত হোৱা দেখিবলৈ পাওঁ। গতিকে সেই ভিন্নতাৰ আধাৰতে শিক্ষাৰ্থীসকলৰ শ্ৰেণীকোঠাত বিভিন্ন সময়ত আমি কি দেখিবলৈ পাওঁ, কিছুমান ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পাওঁ। কিছুমান ক্ষেত্ৰত শিক্ষাৰ্থীসকলক আমি বৈচিত্ৰতাৰ কিছুমান আমি ইয়াৰ ইতিবাচক দিশ থকাও আমি দেখিবলৈ পাওঁ। নেতিবাচক কিছুমান দিশ আছে, ঠিক তেনেদৰে ইতিবাচক দিশসমূহেও আছে। গতিকে ইতিবাচক দিশসমূহে বৈচিত্ৰতাৰ ধাৰণাটো বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাখনত থকাটো বিচাৰে। বৈচিত্ৰতাৰ আধাৰত শিক্ষাৰ্থীসকলে ভিন্ন সম্প্ৰদায়, ভিন্ন বৰ্ণ, বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন গোষ্ঠীৰ মানুহৰ বিভিন্ন দিশসমূহৰ বিষয়ে অৱগত হ'ব পাৰে। শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ সহপাঠীসকল, শিক্ষাৰ্থীসকলৰ সমনীয়াসকল, বন্ধু বান্ধৱীসকলৰ যদি বেলেগ সম্প্ৰদায়ৰ হয়, বেলেগ ভাষাৰ বা বেলেগ ধৰ্মৰ হয়, তেতিয়াহ'লে সেই শিক্ষাৰ্থীসকলৰ মাজত উমৈহতীয়াভাৱে সিহঁতৰ নিজৰ নিজৰ যিখিনি সভ্যতা, নিজৰ নিজৰ যিখিনি আদৰ্শ, নিজৰ নিজৰ যিখিনি বিশ্বাস, সেইখিনি আদান প্ৰদান কৰে। আৰু আদান প্ৰদান কৰাৰ ফলতে শিক্ষাৰ্থীসকলৰ মাজত ভিন্নতাৰ যিখিনি ধাৰণা, সেই ভিন্নতাৰ ধাৰণাখিনি সিহঁতৰ মনত সহজে কি হৈ উঠে, গঢ় লৈ উঠে। আৰু সেই ধাৰণাৰ আধাৰতে সিহঁতে সমাজত একোজন যোগ্য ব্যক্তি হিচাপে নিজকে কি কৰিবলৈ সক্ষম হয়, প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। এটা কৈছে বৰ্তমান সময়ত শ্ৰেণীকোঠাত বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ ভিৰ হোৱা দেখা যায়। শ্ৰেণীকোঠাৰ এটা ভিন্ন প্ৰকৃতিৰ শিক্ষাৰ্থীৰ সমাগম হয়। ভিন্ন প্ৰকৃতি, মই যে ক'লো মানসিকভাৱে বেলেগ বেলেগ ক্ষমতা হ'ব পাৰে, আৱেগিকভাৱে বেলেগ বেলেগ ক্ষমতা হ'ব পাৰে, শাৰীৰিক ভিন্নতা থাকিব পাৰে, ধাৰ্মিক ভিন্নতা থাকিব পাৰে। ভিন্নতাৰ আধাৰত শ্ৰেণীকোঠা এটাত কি হয়, গঢ় লৈ উঠে। গতিকে সেই ভিন্নতাৰ ফলস্বৰূপে শ্ৰেণীকোঠাত ভিন্ন প্ৰকৃতিৰ শিক্ষাৰ্থী থকাৰ বাবে শিক্ষকসকলে শ্ৰেণী পৰিচালনাত বহুতো অসুবিধাৰ সন্মুখীনো হ'ব লগা হয়। বিভিন্ন সময়ত যিহেতু ভিন্ন প্ৰকৃতিৰ শিক্ষাৰ্থী থাকিলে, ভিন্ন সম্প্ৰদায়ৰ, ভিন্ন বৈশিষ্ট্য সম্পন্ন শিক্ষাৰ্থী থাকে। গতিকে সেই শিক্ষাৰ্থীসকলক সমভাৱে উপকৃত হ'ব পৰাকে বিষয়বস্তু উপস্থাপন কৰিব যাওঁতে শিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এটা শ্ৰেণীকোঠাত যদি চাপোজ ধৰি লৈছো যে 10টা ভাষা কোৱা শিক্ষাৰ্থী আছে, বিভিন্ন মাতৃভাষা 10টা ভাষাৰ শিক্ষাৰ্থীসকল এটা শ্ৰেণীকোঠাত আছে। গতিকে সেই 10টা ভাষাৰ
শিক্ষাৰ্থীসকলক শিক্ষক এজনে এটা ভাষাৰ জৰিয়তে শিক্ষাদান কৰাৰ সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এটা শ্ৰেণীকোঠাত যিমান শিক্ষাৰ্থী আছে প্ৰত্যেকৰ মানসিক ভাৱধাৰা বেলেগ, চিন্তাধাৰা বেলেগ, সভ্যতা সংস্কৃতি বেলেগ। গতিকে সেই ভিন্নতাৰ মাজতে শিক্ষকসকলে এটা একতা বা ঐক্যতা স্থাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। প্ৰত্যেক শিক্ষাৰ্থীৰ মানসিক, শাৰীৰিক, বৌদ্ধিক, সাংস্কৃতিক, সামাজিক আদি ক্ষেত্ৰৰ ভিন্নতাৰ বাবে শ্ৰেণীকোঠাত তাৰ প্ৰতিফলন হোৱা দেখা যায়। শিক্ষাৰ্থীসকলৰ মানসিক যোগ্যতা বেলেগ বেলেগ, মানসিক ক্ষমতা বেলেগ হ'ব পাৰে, বৌদ্ধিক ক্ষমতা বেলেগ হ'ব পাৰে। এটা শ্ৰেণীকোঠাত যদি একে ধৰি ললো একে ধৰ্মৰ, একে বৰ্ণৰ, একে ভাষাৰ শিক্ষাৰ্থী, তথাপিও আমি তাত ভিন্নতা দেখিবলৈ পাম সিহঁতৰ মানসিক ক্ষমতাৰ ওপৰত, বৌদ্ধিক ক্ষমতাৰ ওপৰত, সামাজিক ক্ষেত্ৰখনৰ ওপৰত, অৰ্থনৈতিক ক্ষেত্ৰখনৰ ওপৰত, সাংস্কৃতিক ক্ষেত্ৰখনৰ ওপৰত। গতিকে সেই ভিন্নতাৰ আধাৰতে শ্ৰেণীকোঠাটো গঢ় লৈ উঠে আৰু সেই ভিন্নতাৰ আধাৰত গঢ় লৈ উঠা শ্ৰেণীকোঠাত পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা দেখা যায় আৰু সেই অসুবিধাসমূহ সঠিক ৰূপত দূৰ কৰি সেইখিনিক নাইকিয়া কৰি এটা সুস্থ শ্ৰেণীকোঠা পৰিচালনা কৰাটো শিক্ষকসকলৰ কাৰণে অতি প্ৰয়োজন। গতিকে তাৰ কাৰণে শিক্ষকসকলে শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশসমূহৰ সৈতে পৰিচিত হোৱাটো অতি প্ৰয়োজন। ইয়াতে আমি যেনেকে বৈচিত্ৰতাৰ কিছুমান নেতিবাচক দিশ যে শিক্ষকসকলে পৰিচালনা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বা শিক্ষাৰ্থীসকলেও বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ঠিক তেনেকে ইয়াত শিক্ষাৰ্থীৰ সৰ্বাত্মক বিকাশৰ বাবে কিন্তু আকৌ বৈচিত্ৰতাৰ অতি প্ৰয়োজন বুলি কোৱা হৈছে। শিক্ষাৰ্থীসকলৰ সৰ্বাত্মক বিকাশ, সকলো ক্ষেত্ৰত বিকাশ হ'ব পৰাকে, আৱেগিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক এই ক্ষেত্ৰসমূহৰ সৰ্বাত্মক বিকাশৰ কাৰণে বৈচিত্ৰতাৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ। বৈচিত্ৰতাৰ আধাৰত শিক্ষাৰ্থীসকলে ভিন্ন সম্প্ৰদায়, ভিন্ন বৰ্ণ, ভিন্ন সংস্কৃতি, ভিন্ন সামাজিক দিশসমূহৰ জ্ঞান সিহঁতে আয়ত্ত কৰিব পাৰে আৰু সেই জ্ঞানে সিহঁতক সৰ্বাত্মকভাৱে বিকাশ কৰাত সহায় কৰে। গতিকে শিক্ষাৰ্থীৰ সৰ্বাত্মক বিকাশৰ বাবে বৈচিত্ৰতাৰ অতি প্ৰয়োজন বুলি আমি ক'ব পাৰো। বৈচিত্ৰতাৰ আধাৰত শিক্ষাৰ্থীসকলৰ মনত বিভিন্ন বিষয়ৰ জ্ঞান সঞ্চাৰিত কৰিব পৰা যায়, বিভিন্ন বিষয়ৰ জ্ঞানৰ সিহঁতে কি কৰিব পাৰে, উমান ল'ব পাৰে। গতিকে সেইখিনি কিতাপ বা পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞান নহয়, সেইখিনি সমনীয়াসকল, শ্ৰেণীকোঠাত চলি থকা কাৰ্যসূচী, শ্ৰেণীকোঠাত চলি থকা শিক্ষাৰ্থীসকলৰ কাৰুকাৰ্য আদিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সেই জ্ঞানৰ ভাণ্ডাৰটো বৃদ্ধি হয় বা জ্ঞানৰ ভাণ্ডাৰটো বহল হোৱা আমি দেখিবলৈ পাওঁ। শ্ৰেণীকোঠা হ'ল এক উত্তম স্থান বা ক্ষেত্ৰ য'ত শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ বাবে বৈচিত্ৰতাৰ সৃষ্টি কৰিব পাৰি। এটা কোৱা হৈছে সেই বৈচিত্ৰতা যিহেতু সৰ্বাত্মক বিকাশত সহায় কৰে, গতিকে সেই বৈচিত্ৰতাৰ ক্ষেত্ৰখন হিচাপে আমি শ্ৰেণীকোঠাখনকে কি কৰিব পাৰো, চিনাক্ত কৰিব পাৰো বা শ্ৰেণীকোঠাখনকে আমি নিৰ্বাচন কৰি ল'ব পাৰো। এটা শ্ৰেণীকোঠাত বিভিন্ন ভাষাৰ, বিভিন্ন বৈশিষ্ট্য সম্পন্ন শিক্ষাৰ্থী আহে। গতিকে সেই ভিন্ন বৈশিষ্ট্য সম্পন্ন শিক্ষাৰ্থীসকলৰ আধাৰত যিহেতু শ্ৰেণীকোঠাটো গঢ় লৈ উঠে, গতিকে সেই শ্ৰেণীকোঠাত বৈচিত্ৰতা পৰিলক্ষিত হ'ব। যেতিয়া ভিন্নতাৰ কথা আহিব তেতিয়া বৈচিত্ৰতা আহিব আৰু সেই বৈচিত্ৰতাৰ আধাৰতে আমি শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বা সকলো ক্ষেত্ৰত বিকাশত আমি কি কৰিব পাৰো, অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে আমি বিবেচনা কৰিব পাৰো। শিক্ষাৰ্থী এনে বৈচিত্ৰতাৰ বাবে শিক্ষক এজনে শ্ৰেণীৰ পৰিচালনাত নানা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। যোনটো অলপ আগতে ক'লো যে শিক্ষাৰ্থীসকলৰ বৈচিত্ৰ্য, যেনেকে এটা বিশেষ শ্ৰেণীকোঠাত যদি 20 জন শিক্ষাৰ্থী আছে, 20 জন শিক্ষাৰ্থী বিভিন্ন ভাষাৰ থাকিব পাৰে, বিভিন্ন মানসিক যোগ্যতা থাকিব, শাৰীৰিক অৱয়ব বেলেগ বেলেগ হ'ব, সিহঁতৰ ধৰ্ম বেলেগ বেলেগ হ'ব, সিহঁতৰ বৰ্ণ বেলেগ বেলেগ হ'ব, জাতি বেলেগ বেলেগ হ'ব, বয়স বেলেগ বেলেগ হ'ব, লিংগ বেলেগ বেলেগ হ'ব, ল'ৰা ছোৱালী উভয় থাকিব পাৰে। গতিকে সেই ভিন্নতা থকাৰ কাৰণে শিক্ষকসকলে সেই শ্ৰেণী কোঠাটো পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু সেই শ্ৰেণীকোঠাটো, বৈচিত্ৰ্যময় শ্ৰেণীকোঠাটো পৰিচালনা কৰিবৰ কাৰণে শিক্ষক এজনৰ শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ বা শ্ৰেণীকোঠা পৰিচালনাৰ বিশেষ দক্ষতা থকাটো অতি প্ৰয়োজন। সেইকাৰণে আধুনিক শিক্ষা ব্যৱস্থাত, আধুনিক শিক্ষাদান ব্যৱস্থাখনৰ সৈতে এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে সংযোজিত হৈছে কি যে শ্ৰেণীকোঠাৰ যোনটো বৈচিত্ৰতা, সেই বৈচিত্ৰতাৰ
পৰিচালনা শিক্ষকসকলক সেই বিষয়ে দক্ষ কৰি তোলা হয় সেই বিষয়ে জ্ঞান প্ৰদান কৰা হয় কেনেকে সেই বৈচিত্ৰ্যময় শ্ৰেণীকোঠাটো শিক্ষক এজনে পৰিচালনা কৰিব গতিকে বৈচিত্ৰ্যময় শ্ৰেণীকোঠা পৰিচালনা কৰিব যাওঁতে শিক্ষক এজনে অধিক দক্ষ হোৱাটো প্ৰয়োজন অধিক কৌশল বা অধিক সিহঁতে বিভিন্ন বিষয়ৰ কৌশল আয়ত্ত কৰাটো অতি প্ৰয়োজন আৰু সেই কৌশলসমূহ প্ৰয়োগ কৰিয়ে কি কৰিব পাৰে শিক্ষক এজনে শ্ৰেণীকোঠাটো সুস্থ ৰূপত সঠিক ৰূপত পৰিচালনা কৰিব পাৰে গতিকে আমি ইয়াতে শ্ৰেণীকোঠাত থকা বৈচিত্ৰতাৰ ব্যৱস্থাপনা বা পৰিচালনাৰ ধাৰণাটো আমি ইয়াতে আলোচনা কৰিম প্ৰথমে বৈচিত্ৰতাৰ ধাৰণাটো আলোচনা কৰিব যাওঁতে আমি প্ৰথমে ইয়াৰ বৈচিত্ৰ্য মানে কি বৈচিত্ৰতা মানে কি বৈচিত্ৰতা শব্দটোৱে আমাক কি অৰ্থ বহন কৰে কি অৰ্থ আমাৰ মনলৈ আনে সেই বিষয়ে আমি জনাটো অতি প্ৰয়োজন প্ৰথমে কোৱা হৈছে বৈচিত্ৰতাৰ যোনটো শব্দ অসমীয়া শব্দ বৈচিত্ৰতা অসমীয়া শব্দ ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে ডাইভাৰ্চিটি ডাইভাৰ্চিটি ইংৰাজী প্ৰতিশব্দ ডাইভাৰ্চিটি শব্দটো ফৰাচী শব্দ ডাইভাৰচাইটৰ পৰা উৎপত্তি হৈছে ডাইভাৰচাইট ফৰাচী শব্দ ফৰাচী এটা ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ ফৰাচী শব্দ ডাইভাৰচাইটৰ পৰা ডাইভাৰ্চিটি শব্দটো উৎপত্তি হোৱা বুলি কোৱা হৈছে যাৰ অৰ্থ হৈছে বৈসাদৃশ্য বৈসাদৃশ্য মানে মিল নোহোৱা দুটা বস্তু বা দুই বা ততোধিক বিষয়ৰ মাজত যেতিয়া মিল নাথাকে আমি তাক বৈসাদৃশ্য বুলি কওঁ তো সেই বৈসাদৃশ্য শব্দটো বুজাবৰ কাৰণে ফৰাচী ভাষাত ডাইভাৰচাইট শব্দটো ব্যৱহাৰ কৰা হয় গতিকে সেই ফৰাচী ভাষাৰ ডাইভাৰচাইট শব্দৰ পৰাই ডাইভাৰ্চিটি শব্দটো উৎপত্তি হোৱা বুলি ইয়াতে কোৱা হৈছে যাৰ অৰ্থ হৈছে কি বৈসাদৃশ্য বিভিন্ন বিষয় বিভিন্ন ব্যক্তি বিভিন্ন ধাৰণাৰ মাজত যেতিয়া আমি বৈসাদৃশ্য দেখিবলৈ পাম মিল নাথাকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত যেতিয়া আমি তাত বৈসাদৃশ্য দেখিবলৈ পাম অমিল দেখিবলৈ পাম সেই ধাৰণাটোকে আমি কি বুলি কম ডাইভাৰ্চিটি বা বৈচিত্ৰতা বুলি কম যেতিয়া সকলো বিষয় সকলো ক্ষেত্ৰ সকলো ধাৰণা একে নহয় ভিন্ন ধাৰণা থাকে ভিন্ন দিশ থাকে তেতিয়া আমি তাক বৈচিত্ৰ্য বুলি কওঁ বৈচিত্ৰ্যময় বুলি কওঁ বিভিন্ন বিভিন্ন দিশ যেতিয়া একেলগে সংযোজিত হৈ থাকে একেলগে কি হৈ থাকে একেটা সিচুৱেচনত চলি থাকে আমি তাক বৈচিত্ৰ্যময় বুলি কওঁ যেতিয়া দুই বা ততোধিক ব্যক্তি বিষয় ধাৰণা বা বস্তুৰ মাজত পাৰ্থক্য চিনাক্ত কৰা হয় তেতিয়াই বৈচিত্ৰৰ আবিৰ্ভাৱ হোৱা বুলি আমি ক'ব পাৰো বৈচিত্ৰৰ আবিৰ্ভাৱ কেতিয়া হ'ব যেতিয়া দুই বা ততোধিক বিষয় ব্যক্তি বা ধাৰণা বা বস্তুৰ মাজত আমি পাৰ্থক্য বিবেচনা কৰিম যেতিয়া দুই বা ততোধিক বিষয়ৰ মাজত যেতিয়া আমি পাৰ্থক্য বিবেচনা কৰিম তেতিয়া সেই বিবেচনা কৰাৰ লগে লগে তাত কি আহিব বৈচিত্ৰতাৰ ধাৰণাৰ আবিৰ্ভাৱ হ'ব দুই বা ততোধিক ব্যক্তিৰ মাজত যেতিয়া আমি সেই বিষয়সমূহ বা ধাৰণাসমূহ বস্তুসমূহৰ মাজত যেতিয়া আমি বা ব্যক্তিৰ মাজত যেতিয়া আমি পাৰ্থক্য অনুভৱ কৰিম পাৰ্থক্য আমাৰ চকুত ধৰা পৰিব পাৰ্থক্য আমি চিনাক্ত কৰিব পাৰিম তেতিয়াই তাত কি আহিব বৈচিত্ৰতাৰ আবিৰ্ভাৱ হ'ব তাত আমি বৈচিত্ৰময় সেই পৰিৱেশটো সেই অঞ্চলটো সেই ক্ষেত্ৰটো বৈচিত্ৰময় বুলি আমি তেতিয়াই অভিহিত কৰিম গতিকে বৈচিত্ৰতাৰ আমি অতি সহজ এটা অৰ্থ পালো কি যে যেতিয়া কোনো বিষয় কোনো বস্তু কোনো ধাৰণা বা কোনো ব্যক্তিৰ মাজত ভিন্নতা দেখিবলৈ পোৱা যায় পাৰ্থক্য দেখিবলৈ পোৱা যায় বৈসাদৃশ্য দেখিবলৈ পোৱা যায় তেতিয়াই আমি সেই সিচুৱেচনটোক সেই পৰিস্থিতিটোক সেই দিকটোক আমি বৈচিত্ৰ্য বুলি অভিহিত কৰিম বৈচিত্ৰ্যময় দিক হিচাপে আমি অভিহিত কৰিম গতিকে বৈচিত্ৰতা হ'ল বিষয় ধাৰণা ব্যক্তি বস্তুৰ মাজত মিল নথকা এক অৱস্থা বিষয়সমূহৰ মাজত যেতিয়া মিল নাথাকে কোনো ধৰণৰ এটা আনটোৰ লগত পাৰ্থক্য আমি অনুভৱ কৰো তেতিয়া সেই সিচুৱেচনটোক সেই বিষয়টোক আমি বৈচিত্ৰ্যময় বুলি কম বৈচিত্ৰতাৰ বহুতো উপাদান আছে সেই উপাদানসমূহে প্ৰত্যেকটো পৰিস্থিতিত ভিন ভিন ৰূপত সক্ৰিয় হ'ব পাৰে বৈচিত্ৰৰ বিভিন্ন উপাদান আছে বিভিন্ন উপাদান যেনেকৈ মই ক'লো বয়স হিচাপে আমি বৈচিত্ৰ্যময় ক'ব পাৰো লিংগ হিচাপে বৈচিত্ৰ্যময় ক'ব পাৰো পুৰুষ মহিলা এটো হ'ব পাৰে
মানসিক যোগ্যতা হিচাপে বৈচিত্ৰ্যময় হ'ব পাৰে, সেইটো এটা উপাদান হ'ব পাৰে। মানসিক ক্ষমতা, শিক্ষাৰ্থীসকলৰ মানসিক ক্ষমতা, প্ৰত্যেকজন শিক্ষাৰ্থীৰ মানসিক ক্ষমতা ভিন্ন, বেলেগ বেলেগ, সেইটো হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ ধৰ্মলৈও হ'ব পাৰে, ভাষালৈও হ'ব পাৰে, বৰ্ণলৈ হ'ব পাৰে, অৰ্থনৈতিক অৱস্থানলৈও হ'ব পাৰে, সামাজিক অৱস্থানলৈও হ'ব পাৰে। বিভিন্ন বিভিন্ন উপাদান ইয়াতে জড়িত হৈ আছে বৈচিত্ৰতাৰ লগত, আৰু সেই উপাদানসমূহ ভিন ভিন ৰূপত সক্ৰিয় হ'ব পাৰে, ভিন ভিন ৰূপত। মই যে ক'লো যে একেটা ভাষা শ্ৰেণীকোঠাত ধৰিলো একেটা ভাষা কোৱা শিক্ষাৰ্থী, এটা শ্ৰেণীকোঠাত 20 জন শিক্ষাৰ্থী আছে, তাৰ 20 জনে কি কৰে অসমীয়া ভাষাটো কয়। গতিকে সেইটো ভাষালৈ তাত বৈচিত্ৰতাৰ কথা আমি ক'ব নোৱাৰো, সকলোৱে যিহেতু অসমীয়া কয়। তাত আমি কিহৰ বৈচিত্ৰ্য দেখি কি কোনটো ধাৰণা বা কোনটো উপাদান সক্ৰিয় হ'ব পাৰে? মানসিক শিক্ষাৰ্থীসকলৰ মানসিক ক্ষমতা, সেইটো হ'ব পাৰে। গাৰ বৰণ, সেইটো হ'ব পাৰে। ধৰ্ম হ'ব পাৰে, বৰ্ণ হ'ব পাৰে। অসমীয়া ভাষাত বিভিন্ন ধৰ্মৰ মানুহ থাকিব পাৰে, গতিকে সেইটো লৈ আমাৰ বৈচিত্ৰ্য আহি যাব। গতিকে ভিন্ন উপাদান থাকে, বিভিন্ন উপাদান থাকে, আৰু সেই ভিন ভিন উপাদানসমূহ বিভিন্ন পৰিস্থিতিত সক্ৰিয় হৈ উঠে, আৰু সেই সক্ৰিয়তাৰ ফলতে আমি তাত কি দেখিবলৈ পাওঁ? বৈচিত্ৰতা আমি দেখিবলৈ পাওঁ। যেনেকৈ ক'লো মই যে শ্ৰেণীকোঠাত অসমীয়া কোৱা সকলোৱে 20 জনে অসমীয়া কয়, কিন্তু ভাষাৰ ক্ষেত্ৰত আমি বৈচিত্ৰ্যময় বুলি ক'ব নোৱাৰো। কিন্তু মানসিক যোগ্যতাৰ ক্ষেত্ৰত বৈচিত্ৰ্যময় হ'ব পাৰে, লিংগৰ ক্ষেত্ৰত বৈচিত্ৰ্যময় হ'ব পাৰে, ধৰ্মৰ ক্ষেত্ৰত বৈচিত্ৰ্যময় হ'ব পাৰে। গতিকে বৈচিত্ৰতা হৈছে ভিন্ন পৰিস্থিতিত ভিন্ন উপাদানসমূহৰ সক্ৰিয়তা, এটা সক্ৰিয় এটা ৰূপ। যোনটো পৰিস্থিতিত আছে সেই পৰিস্থিতিত ব্যক্তিসকলৰ যিখিনি উপাদান আছে, সেই উপাদানসমূহ কোনটো উপাদানে সক্ৰিয়তাৰ আধাৰত সেই পৰিস্থিতিত কি কৰি আছে, কাৰ্য কৰি আছে, সেইখিনিকে আমি ইয়াতে গণ্য কৰিম। তাৰপিছত কয় শ্ৰেণীকোঠাত বৈচিত্ৰতা। আমি বৈচিত্ৰতাৰ কথা ক'লো, এতিয়া শ্ৰেণীকোঠাত বৈচিত্ৰতা কি? শ্ৰেণীকোঠা এটাত বিভিন্ন ভাষা, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, লিংগ বা দেহ, মানসিক, সাংস্কৃতিক, বৌদ্ধিক সক্ষমতা আদি শিক্ষাৰ্থীৰ পৰিপূৰ্ণ হোৱা দেখা যায়। এটা শ্ৰেণীকোঠাত আমি বিভিন্ন শ্ৰেণীৰ, বিভিন্ন বৰ্ণৰ, বিভিন্ন ভাষাৰ, বিভিন্ন সংস্কৃতিৰ, বিভিন্ন দেহ, মানসিক ক্ষমতা, বৌদ্ধিক ক্ষমতা, প্ৰত্যেক ক্ষেত্ৰত আমি শিক্ষাৰ্থীসকলৰ ভিন্নতা আমি দেখিবলৈ পাওঁ। আৰু সেই ভিন্নতাৰ ধাৰণাই শ্ৰেণীকোঠাত এটা বৈচিত্ৰতা বা বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে। মই যোনটো বাৰে বাৰে কৈ আছো, বৈচিত্ৰ্যময় শ্ৰেণীকোঠাত ভিন্ন বৈশিষ্ট্য সম্পন্ন, ভিন্ন গুণ সম্পন্ন, ভিন্ন দিশ সম্পন্ন শিক্ষাৰ্থীসকল থকাৰ কাৰণে শ্ৰেণীকোঠাটোৱে আটাইতকৈ উত্তম উদাহৰণ। কিহৰ কাৰণে? বৈচিত্ৰতাৰ এটা উত্তম উদাহৰণ হৈছে শ্ৰেণীকোঠা। বিভিন্ন অঞ্চলৰ পৰা অহা, বিভিন্ন ভাষাৰ, বিভিন্ন ধৰ্মৰ, বিভিন্ন বৰ্ণৰ, বিভিন্ন লিংগৰ, এইবিলাক বেলেগ বেলেগ সম্প্ৰদায়, গোটেইখিনি আমি শ্ৰেণীকোঠাত লাভ কৰোঁ, শ্ৰেণীকোঠাত দেখিবলৈ পাওঁ। গতিকে সেই গোটেই উপাদানখিনি ইয়াতে সংমিশ্ৰণ হৈ এটা বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে, আৰু সেই বৈচিত্ৰ্যময় পৰিৱেশটোৱে শ্ৰেণীকোঠাত এক সুকীয়া ৰূপ প্ৰদান কৰিবলৈ সক্ষম হয়। গতিকে ইয়াতে শ্ৰেণীকোঠাৰ বৈচিত্ৰতা হৈছে যে যেতিয়া শ্ৰেণীকোঠা এটাত ভিন্ন বৈশিষ্ট্য সম্পন্ন, ভিন্ন গুণ সম্পন্ন, ভিন্ন দিশ সম্পন্ন, ভিন্ন মানসিক ক্ষমতা সম্পন্ন শিক্ষাৰ্থীসকলৰ সমাহাৰ হ'ব, সমাগম হ'ব, সেই শ্ৰেণীকোঠাটোকে আমি কি বুলি ক'ম? বৈচিত্ৰতাময় শ্ৰেণীকোঠা বুলি ক'ম। বৈচিত্ৰময় শ্ৰেণীকোঠা হিচাপে আমি অভিহিত কৰিম। যেতিয়া ভিন্নতা আহি যাব বিভিন্ন ক্ষেত্ৰত, মই যে ক'লো উপাদান, বহুত উপাদান আছে, ধৰ্ম, বৰ্ণ, ভাষা, সংস্কৃতি, সভ্যতা, গোটেইখিনি লৈ সেই গোটেইখিনি উপাদানৰ সংমিশ্ৰণ হৈ আমি শ্ৰেণীকোঠাত সেই বৈচিত্ৰ্যময় পৰিৱেশটো দেখিবলৈ সক্ষম হওঁ। বৈচিত্ৰতাই ভিন্নতাক প্ৰতিফলন কৰে। মই বাৰে বাৰে কৈ আহিছো, ভিন্নতা আৰু বৈচিত্ৰতা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰো। যদি ভিন্নতা নাথাকে, যদি অসমতা নাথাকে, তেতিয়াহ'লে তাত কেতিয়াও কি নাথাকে? বৈচিত্ৰতা নাথাকে, বৈচিত্ৰ্যময় হৈ উঠিব নোৱাৰে। ভিন্নতা থাকিব লাগিব, বেলেগ বেলেগ হ'ব লাগিব, পাৰ্থক্য থাকিব লাগিব, বৈসাদৃশ্য থাকিব লাগিব, তেতিয়াহে আমি তাত বৈচিত্ৰতা দেখিবলৈ পাওঁ। সেইকাৰণে ইয়াতে বৈচিত্ৰতাই ভিন্নতাক প্ৰতিফলন কৰা বুলি কোৱা হৈছে। ভিন্নতাৰ অৱস্থানটোক প্ৰতিফলন কৰে কিহে? বৈচিত্ৰতাই। শ্ৰেণীকোঠাৰ প্ৰতিজন শিক্ষাৰ্থীৰ সক্ষমতা, দক্ষতা, পাৰদৰ্শিতা, মনোভাৱ আদিৰ ভিন্নতাই বৈচিত্ৰতাৰ পাতনি মেলে।
শ্ৰেণীকোঠাত ভিন্ন মানসিক দক্ষতা সম্পন্ন শিক্ষাৰ্থী আহে, মানসিক সক্ষমতা সম্পন্ন শিক্ষাৰ্থী আহে। শিক্ষাৰ্থীসকল পাৰদৰ্শিতাৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ হেৰি দেখিবলৈ পাওঁ, পাৰদৰ্শিতা, শৈক্ষিক পাৰদৰ্শিতা, বেলেগ বেলেগ ইহঁতৰ ক্ষমতা বেলেগ বেলেগ, সেইটো মনোভাৱ বেলেগ বেলেগ। গতিকে সেই গোটেই দিশখিনিয়ে শ্ৰেণীকোঠাত কি কৰে, বৈচিত্ৰতাৰ মনোভাৱৰ বা বৈচিত্ৰতাৰ পাতনি মেলে। সেই ভিন্নতাই শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ ক্ষমতা, দক্ষতা, সক্ষমতা গোটেইখিনি ভিন্ন হয় আৰু সেই ভিন্নতাই বৈচিত্ৰতাৰ পাতনি মেলে। ব্যক্তি পাৰ্থক্যৰ ধাৰণাৰ জনপ্ৰিয় হৈ উঠাৰ বাবে বৈচিত্ৰতাৰ বিকাশ হৈছে। ব্যক্তি পাৰ্থক্যৰ ধাৰণাটো জনপ্ৰিয় হৈ উঠাৰ লগে লগে বৈচিত্ৰতাৰ ধাৰণাৰ অধিক বিকাশ হৈছে। যিমান ব্যক্তি পাৰ্থক্যৰ কথা আমি আলোচনা কৰিম, সিমানে তাত বৈচিত্ৰতাৰ কথা ফুটি উঠিব। যিমানে আমি ব্যক্তি পাৰ্থক্যৰ ধাৰণাক আমি বিবেচনা কৰিম, সিমানে তাত বৈচিত্ৰ্য ধাৰণাটো জাগৃত হৈ উঠিব। গতিকে ব্যক্তি পাৰ্থক্যৰ ধাৰণাৰ জনপ্ৰিয় হৈ উঠাৰ লগে লগে বৈচিত্ৰতাময় পৰিৱেশ, বৈচিত্ৰতাৰ বিকাশ, বৈচিত্ৰতাৰ উন্নতি হোৱা আমি বিকাশ হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া আমি বৈচিত্ৰৰ হেৰিখিনি পালো, ইয়াৰ অৰ্থ পালো, বৈচিত্ৰৰ অৰ্থ পালো, শ্ৰেণীকোঠাত বৈচিত্ৰ্য কি সেইখিনিও পালো। এতিয়া বৈচিত্ৰতাৰ প্ৰকৃতি, বৈচিত্ৰতা আমি যিখিনি কথা আলোচনা কৰিলো, ইয়াৰ প্ৰকৃতি কি, বৈচিত্ৰতানো কি বস্তু, ইয়াৰ মূল প্ৰকৃতিসমূহ কেনেকুৱা ধৰণৰ, ইয়াৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ, সেইখিনি যদি আলোচনা কৰিব যাওঁ, যে বৈচিত্ৰতাৰ যিহেতু ভিন্নতাৰ কথা আহি যায়, গতিকে সেই ভিন্নতা আমি সকলো ঠাইতে দেখিবলৈ পাওঁ, সকলো ক্ষেত্ৰত পৃথিৱীৰ সকলো ঠাইতে আমি ভিন্নতা দেখিবলৈ পাওঁ। কেৱল শ্ৰেণীকোঠাৰ ভিতৰতে নহয়, নিজৰ ঘৰখন, নিজৰ কৰ্মস্থলী, নিজৰ সকলো ক্ষেত্ৰত, সমাজখন, সকলোতে আমি ভিন্নতা দেখিবলৈ পাওঁ। সেইকাৰণে ইয়াক কোৱা হৈছে বৈচিত্ৰতা এক সাৰ্বজনীন ধাৰণা। সাৰ্বজনীন এই কাৰণে কোৱা হৈছে, বৈচিত্ৰময় ধাৰণা আমি সকলোতে প্ৰযোজ্য হোৱা দেখিবলৈ পাওঁ, সকলোতে বৈচিত্ৰময় দিশ গঢ় লৈ উঠে। নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি গোটেই বিশ্বৰ মাজত আমি বৈচিত্ৰতা দেখিবলৈ পাওঁ। গতিকে সেইকাৰণে ইয়াক সাৰ্বজনীন ধাৰণা বুলি অভিহিত কৰা হৈছে। বৈচিত্ৰময় ধাৰণা বা বৈচিত্ৰতাক এক সাৰ্বজনীন ধাৰণা হিচাপে অভিহিত কৰা হৈছে, এই কাৰণে যি সকলোতে প্ৰযোজ্য, সকলো ক্ষেত্ৰত, সকলো দিশত, সকলো ঠাইত প্ৰযোজ্য হোৱাৰ কাৰণে ইয়াক সাৰ্বজনীন বুলি অভিহিত কৰা হৈছে। দ্বিতীয়তে কোৱা হৈছে যে বৈচিত্ৰতা আভ্যন্তৰীণ আৰু বাহ্যিক দুই প্ৰকাৰ হ'ব পাৰে। বৈচিত্ৰতা আভ্যন্তৰীণ আৰু বাহ্যিক দুই প্ৰকাৰ হ'ব পাৰে। আভ্যন্তৰীণ হল ব্যক্তিৰ আগ্ৰহ, অভিৰুচি, ব্যক্তিৰ ক্ষমতা, অভিক্ষমতা, মনোভাৱ, এইবিলাকৰ আধাৰত যোনটো বৈচিত্ৰ্য। আৰু বাহ্যিকটো হল দেহৰ অবয়ব, শৰীৰৰ গঠন, মুখৰ যিখিনি অবয়ব, শৰীৰৰ বৰণ বা ৰং, এইবিলাকে কি কৰে, বাহ্যিক বৈচিত্ৰতাৰ সৃষ্টি কৰে। মানুহৰ ক্ষেত্ৰত যদি কওঁ, সকলো বস্তুৰ ক্ষেত্ৰতে সেই একেই, বস্তুৰ যোনটো গুণাগুণটো হ'ব কি ইয়াৰ আভ্যন্তৰীণ, আৰু ইয়াৰ যোনটো বাহ্যিক ৰূপ সেইটো হ'ব বাহ্যিক, যোনটো ৰূপ বা দেখাত কেনেকুৱা সেইটো হ'ব বাহ্যিক। বৈচিত্ৰতা আভ্যন্তৰীণ ধাৰণাটোক অধিক সহজ কৰি তুলিবৰ কাৰণে যদি মই এটা উদাহৰণ দিওঁ, যে যমজ সন্তানক আমি সাধাৰণতে দেখাত দুয়োজনকে একে দেখো, সাধাৰণতে দেখাত একে হয়, শৰীৰৰ বৰণ, আকাৰ আকৃতি, উচ্চতা, ওজন, মুখৰ গঠন সাধাৰণতে একে হয়, কিন্তু সিহঁতৰ আগ্ৰহ, অভিৰুচি, সিহঁতৰ বিষয়বস্তুৰ প্ৰতি থকা মনোভাৱ, সেইখিনি ক্ষেত্ৰত আমি সদায় পাৰ্থক্য থকা দেখিবলৈ পাওঁ। সেইটো হল আভ্যন্তৰীণ বৈচিত্ৰতা। ব্যক্তিৰ ভেদে প্ৰত্যেকৰে আগ্ৰহ, অভিৰুচি, মনোভাৱ, অভিক্ষমতা এইবিলাক বেলেগ বেলেগ, প্ৰত্যেক বিষয়ৰ ওপৰত, প্ৰত্যেক ক্ষেত্ৰখনৰ ওপৰত। গতিকে সেইখিনিক আভ্যন্তৰীণ বৈচিত্ৰতা। আৰু বাহ্যিক হল মই যোনটো কলো, যে ব্যক্তি এজনৰ শৰীৰৰ গঠন, শৰীৰৰ বৰ্ণ, ৰং বা শৰীৰৰ আকৃতি, মুখৰ অবয়ব, চুলিৰ বৰণ, এইবিলাক হল বাহ্যিক বৈচিত্ৰতা। ঠিক তেনেকে বস্তুৰ ক্ষেত্ৰতো সেই একে, বস্তুটোৰ আকাৰ আকৃতিটো এইটো বাহ্যিক হ'ব, আৰু ইয়াৰ গুণাগুণটো হ'ব আভ্যন্তৰীণ। গতিকে সেই বৈচিত্ৰতাক আমি দুটা ভাগত বা দুটা
ৰূপত আমি উপস্থাপন কৰিব পাৰো আভ্যন্তৰীণ আৰু বাহ্যিক দুই প্ৰকাৰে হ'ব পাৰে বৈচিত্ৰতা তাৰপিছত কৈছে বৈচিত্ৰ্য ভিন্ন ৰূপৰ বিভিন্ন ক্ষেত্ৰত বৈচিত্ৰ্য ভিন্ন হৈ উঠিব পাৰে ভিন্ন ৰূপৰ ভিন্ন ৰূপ মানে এখানে ভিন্ন ৰূপ কোৱা হৈছে যে বিভিন্ন পৰিবেশ বিভিন্ন পৰিস্থিতি হিচাপত আমাৰ কি হয় বৈচিত্ৰতা গঢ় লৈ উঠে বৈচিত্ৰতা যদি মই নিজৰ ঘৰখনৰ কথা কওঁ নিজৰ ঘৰখনৰটো বৈচিত্ৰ্য হ'ব পাৰে ঘৰখনত হয়তো হ'ব পাৰে যে ঘৰখনৰ পৰিয়ালৰ সদস্যসকলৰ বয়স লৈ বৈচিত্ৰ্যময় হ'ব পাৰে মানসিক যোগ্যতা লৈ বৈচিত্ৰ্যময় হ'ব পাৰে অৰ্থনৈতিক অৱস্থান লৈ বৈচিত্ৰ্যময় হ'ব পাৰে ভিন্ন ৰূপ বৈচিত্ৰতাৰ ভিন্ন ৰূপ বিভিন্ন পৰিবেশত ভিন্ন ৰূপত আমি ইয়াক উপস্থাপন কৰিব পাৰো বৈচিত্ৰতাক পৰিবেশ পৰিস্থিতি হিচাপত আমি ভিন্ন ৰূপত উপস্থাপন কৰো সেইকাৰণে এক ভিন্ন ৰূপৰ বুলি কোৱা হৈছে ব্যক্তি পাৰ্থক্যৰ আধাৰত প্ৰতিষ্ঠিত বৈচিত্ৰতা সদায় ব্যক্তি পাৰ্থক্যৰ আধাৰত প্ৰতিষ্ঠিত দুটা বস্তুৰ মাজত থকা পাৰ্থক্য দুজন ব্যক্তিৰ মাজত থকা পাৰ্থক্য বা ভিন্নতাখিনিক আমি ব্যক্তি পাৰ্থক্য বুলি কওঁ দুজন ব্যক্তিৰ আগ্ৰহ অভিৰুচি দুজন ব্যক্তিৰ অভিক্ষমতা দুজন ব্যক্তিৰ মুখৰ আকৃতি একে নহয় সেইখিনি হল ব্যক্তি পাৰ্থক্য দুজন ব্যক্তিৰ মাজত থকা পাৰ্থক্যখিনি গতিকে সেই ব্যক্তি পাৰ্থক্যৰ আধাৰতে বৈচিত্ৰতা গঢ় লৈ উঠিছে প্ৰত্যেকজন ব্যক্তি এজন আনজনতকৈ পৃথক আৰু এজন আনজনতকৈ পৃথক হোৱাৰ কাৰণে বৈচিত্ৰতাৰ ধাৰণাটো গঢ় লৈ উঠে গতিকে ব্যক্তি পাৰ্থক্যৰ ধাৰণাটো বৈচিত্ৰতাৰ অন্যতম প্ৰকৃতি যে বৈচিত্ৰতা ব্যক্তি পাৰ্থক্যৰ আধাৰতে কি হয় প্ৰতিষ্ঠিত হয় বা স্থাপিত হয় জৈৱিক আৰু পৰিৱেশীয় দিশৰ দ্বাৰা প্ৰভাৱিত বৈচিত্ৰতা জৈৱিক আৰু পৰিৱেশীয় দিশৰ দ্বাৰা প্ৰভাৱিত হয় জৈৱিক দিশ বুলি ক'লে শৰীৰৰ যিখিনি আমি জৈৱিক সূত্ৰে লাভ কৰো শৰীৰৰ আকাৰ আকৃতি শৰীৰৰ ওজন শৰীৰৰ উচ্চতা শৰীৰৰ মুখৰ বৰণ শৰীৰৰ ৰং মুখৰ অবয়ব এইখিনি কি জৈৱিক যিখিনি আমি জৈৱিক সূত্ৰে লাভ কৰিছো বৌদ্ধিক ক্ষমতা সেইখিনি জৈৱিক আৰু সেইটো প্ৰত্যেকজন ব্যক্তিৰ বেলেগ বেলেগ দুজন ব্যক্তি কেতিয়াও আগ্ৰহ অভিৰুচি বা হেৰিখিনি ক্ষেত্ৰত আমি একে দেখিবলৈ নাপাওঁ সদায় ভিন্নতা গতিকে সেইখিনি হল জৈৱিক দিশৰ দ্বাৰা প্ৰভাৱিত জন্মসূত্ৰে আমি সেইখিনি লাভ কৰো যদি কোনোবা এজন ব্যক্তিৰ গাৰ বৰণ সাপোজ কৃষ্ণাংগ আফ্ৰিকাৰ মানুহখিনি আফ্ৰিকাৰ কিছুমান দেশৰ মানুহে কৃষ্ণাংগ হোৱাৰ কাৰণে সিহঁতৰ গাৰ বৰণ কলা হোৱাৰ কাৰণে তাৰে থকা গাৰ বৰণ বগা হোৱা মানুহখিনি সিহঁতক কি কৰিছিলে এটা সময়ত অৱহেলা কৰিছিলে অৱজ্ঞা কৰিছিলে গতিকে সেই দিকটো গাৰ বৰণ সেইটো জৈৱিক সূত্ৰে লাভ কৰা জৈৱিক সূত্ৰে প্ৰভাৱিত জৈৱিক কাৰকৰ দ্বাৰা প্ৰভাৱিত এই ইচ্ছাকৃতভাৱে সেইটো কোনেও সেই নিজৰ গাৰ ৰংটো কলা কৰা নাই কোনেও বগা কৰিব নোৱাৰে জৈৱিক সূত্ৰে ঠিক তেনেকৈ কৈছে পৰিৱেশীয় দিশৰ দ্বাৰাও প্ৰভাৱিত হয় বৈচিত্ৰতা পৰিৱেশীয় দিশৰ দ্বাৰাও প্ৰভাৱিত হয় যোনটো পৰিৱেশত ব্যক্তিজন বা মানুহজন বা বস্তুটো আছে সেই পৰিৱেশ হিচাপে তাৰ ফাংচন বেলেগ বেলেগ কাৰ্য বেলেগ বেলেগ হৈ উঠে যোনটো পৰিৱেশত এজন মানুহ থাকে সেই পৰিৱেশৰ লগত খাপ খোৱাকে পৰিৱেশৰ লগত সমাযোজন হ'ব পৰাকে পৰিৱেশৰ লগত মিলি যাব পৰাকে কাৰ্যসমূহ কৰিব লাগে গতিকে সেই কাৰ্য কৰি উঠি যেতিয়া সেইজন ব্যক্তি বেলেগ এটা পৰিৱেশত যাব তাৰ লগত আকৌ তাৰ ভিন্নতা আহি যাব যোনটো পৰিৱেশৰ পৰা ব্যক্তিজন বেলেগ এটা পৰিৱেশত যাব তেতিয়া তাত ভিন্নতাৰ সৃষ্টি হ'ব কাৰণ আগত যোনটো পৰিৱেশত আছিল সেই পৰিৱেশৰ লগত অভ্যস্ত হৈ গৈছে সেই পৰিৱেশত থাকি তেওঁৰ সকলোবোৰ দিশ সমাজিত হৈ গৈছে গতিকে নতুন পৰিৱেশত যোৱাৰ লগে লগে ভিন্নতা এটা তেওঁৰ মনলৈ আহিব আৰু সেই ভিন্নতাই বৈচিত্ৰতাৰ সৃষ্টি কৰিব পাৰে শিক্ষানুষ্ঠান এখনত বিভিন্ন পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালী প্ৰত্যেকৰ ঘৰৰ ঘৰুৱা পৰিৱেশ বেলেগ বেলেগ গতিকে সেই বেলেগ বেলেগ পৰিৱেশৰ পৰা আহি স্কুলত সোমায় গতিকে স্কুলত সোমোৱাৰ লগে লগে স্কুলৰ পৰিৱেশটো বেলেগ হৈ যায় গতিকে সেই ভিন্ন পৰিৱেশৰ ল'ৰা ছোৱালী আহি ইয়াতে বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে গতিকে জৈৱিক আৰু পৰিৱেশীয় দিশৰ দ্বাৰা বৈচিত্ৰতা প্ৰভাৱিত এতিয়া আমি আলোচনা কৰিম বৈচিত্ৰতাৰ প্ৰকাৰসমূহ বৈচিত্ৰতাৰ বিষয়ে ধাৰণা লাভ কৰিলো অৰ্থ লাভ কৰিলো ইয়াৰ প্ৰকৃতিসমূহৰ বিষয়ে আমি গম পালো এতিয়া বৈচিত্ৰতাৰ প্ৰকাৰসমূহ আমি বৈচিত্ৰতাসমূহক কিহৰ আধাৰত
নিৰ্ধাৰণ কৰোঁ ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কাৰ ওপৰত ভিত্তি কৰি আমি বৈচিত্ৰতা নিৰ্ধাৰণ কৰিব পাৰোঁ কোনবিলাক দিশে আমাৰ বৈচিত্ৰতাক প্ৰভাৱিত কৰে সেইখিনি আমি ইয়াতে আলোচনা কৰিম বৈচিত্ৰতাৰ মই পৰিৱেশ সৃষ্টি কৰাৰ কিছুমান কাৰক থাকে কিছুমান উপাদান থাকে আৰু সেই উপাদানসমূহৰ আধাৰতে পৰিৱেশ এটা বৈচিত্ৰময় হৈ উঠে দিশ ক্ষেত্ৰ এখন বৈচিত্ৰময় হৈ উঠে এটা প্ৰথমে কোৱা হৈছে সাংস্কৃতিক বৈচিত্ৰতা সাংস্কৃতিক যদি আমি শ্ৰেণীকোঠাৰ কথা কওঁ যদি আমি সমাজৰ কথা কওঁ যদি বিশেষ এটা অঞ্চলৰ কথা কওঁ তাত আমি সাংস্কৃতিক বৈচিত্ৰতা দেখিবলৈ পাম শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকলৰ প্ৰত্যেকজন বেলেগ বেলেগ পৰিৱেশৰ পৰা অহা বেলেগ বেলেগ ঘৰৰ পৰা অহা গতিকে বেলেগ বেলেগ সিহঁতৰ সভ্যতা সংস্কৃতি বেলেগ বেলেগ গতিকে সেই সাংস্কৃতিক দিশসমূহ স্কুলত আহি যেতিয়া সিহঁতে এইখিনি প্ৰেক্টিচ কৰিব স্কুলত আহি এইখিনি অনুশীলন কৰিব তেতিয়া সেই দিকটোৱে সেই সাংস্কৃতিক ক্ষেত্ৰ দিকটোৱে আহি ইয়াতে এটা মিক্স এটা সংস্কৃতিৰ সংমিশ্ৰণ হয় এটা নতুন সংস্কৃতি গঢ় উঠে প্ৰত্যেকে সেই আনৰ সংস্কৃতিৰ সৈতে সমাযোজন হ'ব কাৰণে কি হ'ব লগা হয় প্ৰচেষ্টা কৰিব লগা হয় সংস্কৃতি হৈছে মানুহৰ জীৱন ধাৰণৰ এক উপায় স্বৰূপ মানুহে জীৱন ধাৰণ কৰাৰ বিভিন্ন উপায়সমূহ কেনেকৈ এজন মানুহে জীৱন ধাৰণ কৰে এটা জাতি কেনেধৰণে জীৱন যাপন কৰে এই জীৱন যাপন কৰা গোটেই প্ৰক্ৰিয়াসমূহ গোটেই ক্ষেত্ৰসমূহ গোটেই উপায়সমূহক একেলগে কি বুলি কোৱা হয় সংস্কৃতি বুলি কোৱা হয় মানুহৰ জীৱন ধাৰণৰ এক উপায় স্বৰূপ হৈছে সংস্কৃতি সেই উপায়সমূহৰ আধাৰতে মানুহে জীৱন যাপন কৰে সেই উপায়সমূহৰ আধাৰতে মানুহে নিজৰ জীৱনটোক পৰিচালিত কৰে সেই উপায়সমূহৰ আধাৰতে মানুহে নিজকে পৰিচালিত কৰে গতিকে সংস্কৃতি হৈছে জীৱন যাপনৰ এক উপায় স্বৰূপ জীৱন ধাৰণৰ এক উপায় স্বৰূপ যিয়ে কোনো এটা জাতি বা সম্প্ৰদায়ৰ মানুহক জীৱন যাপনৰ বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰে কোনো এটা জাতি বা কোনো এটা ধৰ্ম বা কোনো এটা সম্প্ৰদায়ৰ মানুহে নিজৰ জীৱন যাপনৰ বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰে আৰু সেই প্ৰতিফলিত দিশসমূহকে সংস্কৃতি বুলি অভিহিত কৰা হয় প্ৰত্যেকটো জাতি প্ৰত্যেকটো সম্প্ৰদায়ৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি নিজৰ কিছুমান কৃষ্টি থাকে নিজৰ কিছুমান বিশ্বাস থাকে নিজৰ কিছুমান তেনেধৰণৰ দিশ থাকে যাৰ আধাৰতে নিজৰ জীৱনটোক পৰিচালনা কৰে নিজৰ জীৱনটোক আগবঢ়াই লৈ যায় আৰু সেই আগবঢ়াই লৈ যোৱাৰ সময়ত সেই ইহঁতৰ ইহঁতৰ কাৰ্যসূচীসমূহ ইহঁতৰ গোটেই ক্ষেত্ৰসমূহ কি হয় জীৱন যাপনৰ বিভিন্ন দিশসমূহ প্ৰতিফলিত হয় আৰু সেই প্ৰতিফলিত হোৱা দিশসমূহকে আমি সংস্কৃতি বুলি অভিহিত কৰোঁ অৰ্থাৎ জীৱন যাপনৰ বিভিন্ন দিশসমূহ বিভিন্ন আচৰণৰ সমষ্টিকে আমি ইয়াতে সংস্কৃতি বুলি অভিহিত কৰোঁ তাৰপিছত কৈছে এটা শ্ৰেণীকোঠাত ভিন্ন সংস্কৃতি শিক্ষাৰ্থী দেখা যায় য'ত প্ৰত্যেকৰে জীৱন ধাৰণৰ ব্যৱস্থা বেলেগ বেলেগ হোৱা দেখা যায় এটা শ্ৰেণীকোঠাত ভিন্ন সংস্কৃতি মই অলপ আগতে ক'লো যে এটা শ্ৰেণীকোঠাত ভিন্ন সম্প্ৰদায় ভিন্ন ধৰ্ম ভিন্ন বৰ্ণ ভিন্ন ভাষাৰ ল'ৰা ছোৱালী আহিব পাৰে কিন্তু সেই ভিন্ন ভাষাৰ ল'ৰা ছোৱালী আহি ইয়াতে শ্ৰেণীকোঠাত এটা নিজৰ জীৱন ধাৰণ ব্যৱস্থাটোৰ আধাৰত ইয়াতে কি কৰে শ্ৰেণীকোঠাটো সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ইয়াতে বিচাৰে কিন্তু সেই পৰিৱেশটো সম্পূৰ্ণৰূপে সিহঁতে কি কৰিব নোৱাৰে পাব নোৱাৰে যাৰ কাৰণে সিহঁতে কি কৰিব লগা হয় নিজৰ কিছুমান দিশ এৰি বেলেগৰ কিছুমান দিশ আয়ত্ত কৰি এডজাষ্ট কৰিব লগা হয় গতিকে সংস্কৃতিৰ এই ভিন্নতাই শ্ৰেণীকোঠাত বৈচিত্ৰতাৰ সৃষ্টি কৰিছে সংস্কৃতিৰ ভিন্নতাই শ্ৰেণীকোঠাত বৈচিত্ৰ্য পৰিৱেশৰ সৃষ্টি কৰিছে যে শ্ৰেণীকোঠাত ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থীসকল আহে ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থীসকলৰ সমাগম হোৱাৰ বাবে শ্ৰেণীকোঠাৰ সাংস্কৃতিক ক্ষেত্ৰখনো ভিন্ন হৈ পৰে যদি ভিন্ন সংস্কৃতিৰ ল'ৰা ছোৱালী ইয়াতে আহি ইয়াতে নিজৰ নিজৰ সভ্যতা সংস্কৃতিখিনিৰ ওপৰতে বেছি গুৰুত্ব দিয়াৰ ফলস্বৰূপে কি কৰিব নিজৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ বা নিজৰ কাৰ্যসূচীসমূহে নিজৰ নিজৰ সংস্কৃতিৰ আধাৰতে ব্যক্ত কৰিব বিচাৰে কিন্তু সেইখিনি কৰিব যাওঁতে বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু যেতিয়াই অসুবিধাৰ সন্মুখীন হয়
সেই সিচুৱেশ্যনত সেই পৰিৱেশত নিজে সমাধান কৰিব নোৱাৰা সমস্যাসমূহ কি কৰে বেলেগৰ সৈতে এডজাষ্ট কৰি সেইখিনি সমাধান কৰি লয় আৰু এনেদৰে শ্ৰেণীকোঠাত এটা বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ তাৰপিছত ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থী সমাহাৰৰ শ্ৰেণীকোঠাত এক প্ৰত্যাহ্বানৰ সৃষ্টি হয় যাক পৰিচালনা কৰাটো শিক্ষকৰ বাবে অতি কষ্টকৰ হয় ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থী সমাহাৰত শ্ৰেণীকোঠাত এক প্ৰত্যাহ্বানৰ সৃষ্টি হয় প্ৰত্যেকৰে সভ্যতা সংস্কৃতি বেলেগ বেলেগ হলে শিক্ষাৰ্থীসকলৰ নিজৰ নিজৰ যিখিনি দায়িত্ব নিজৰ নিজৰ কাৰ্য এইখিনি সম্পাদন কৰিব যাওঁতে নিজস্ব সংস্কৃতিক প্ৰয়োগ কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিব গতিকে সেইখিনি কৰিব যাওঁতে শ্ৰেণীকোঠাৰ যোনটো পৰিৱেশ এই পৰিৱেশটো কেতিয়াবা বিনষ্ট হ'ব পাৰে আৰু সেই প্ৰত্যাহ্বানখিনিক দূৰ কৰিবৰ কাৰণে শিক্ষকসকলৰ অতি কষ্ট কৰিব লগা হয় শিক্ষকসকলে বহুত কষ্ট কৰিব লগা হয় গতিকে সেই কষ্টকৰ দিশসমূহ দূৰ কৰিবৰ কাৰণে শিক্ষকসকলৰ শ্ৰেণীকোঠা পৰিচালনাৰ জ্ঞান বা ক্ষমতা থকাটো অতি প্ৰয়োজন যদি সিহঁতৰ শ্ৰেণীকোঠা পৰিচালনাৰ ক্ষমতা নাথাকে বৈচিত্ৰ্যতা পৰিচালনাৰ ক্ষমতা নাথাকে তেতিয়াহ'লে সেই ভিন্ন সংস্কৃতিৰ সমাহাৰ হোৱা শ্ৰেণীকোঠাটো শিক্ষকজনে কেতিয়াও পৰিচালনা কৰিব নোৱাৰে গতিকে বৈচিত্ৰ্যতা এটা প্ৰকাৰ পালো আমি সাংস্কৃতিক বৈচিত্ৰ্যতা শ্ৰেণীকোঠাত যেতিয়া ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থীসকলৰ সমাগমৰ ফলত ভিন্ন সংস্কৃতিৰ শিক্ষাৰ্থীসকলে তাত নিজৰ নিজৰ কাৰ্যসূচীসমূহ নিজৰ নিজৰ দিশসমূহ প্ৰতিফলিত কৰে নিজৰ নিজৰ আচাৰ ব্যৱহাৰক প্ৰতিফলিত কৰে সেই আচাৰ ব্যৱহাৰ প্ৰতিফলিত আচাৰ ব্যৱহাৰসমূহে বাকী শিক্ষাৰ্থীসকলকো প্ৰভাৱিত কৰে আৰু এনেদৰে প্ৰভাৱিত কৰি এটা বৈচিত্ৰ্যতাৰ পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ দ্বিতীয়তে কোৱা হৈছে যে বৰ্ণ হল কোনো এজন ব্যক্তিৰ শৰীৰৰ আকাৰ আকৃতি বৰণ বা ৰং মুখৰ গঠন বা অবয়ব আদিৰ ভিত্তিত মানুহক পৃথকীকৰণ কৰা এক ব্যৱস্থা বৰ্ণৰ অৰ্থ হল যেতিয়া আমি কোনো এজন ব্যক্তিৰ আকাৰ শৰীৰৰ ৰং আকৃতি মুখৰ অবয়ব আদিৰ ওপৰত ভিত্তি কৰি দুজন ব্যক্তিৰ মাজত আমি পাৰ্থক্য নিৰ্ধাৰণ কৰোঁ দুজন ব্যক্তিৰ মাজত আমি পৃথকীকৰণটো আনি দিওঁ সেইটো হল বৰ্ণই কি কৰে ব্যক্তিৰ শাৰীৰিক অবয়ব শৰীৰৰ আকাৰ আকৃতি ৰং বা মুখৰ গঠন বা অবয়ব আদিৰ ভিত্তিত যেতিয়া মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰে সেই বিভাজন কৰা শৰীৰৰ আকাৰ আকৃতিৰ ভিত্তিত বিভাজন কৰা সেই প্ৰক্ৰিয়াটো হৈছে কি সেই বিষয়টোৱে হৈছে বৰ্ণৰ আধাৰতে এইখিনি কৰা হয় বৰ্ণৰ আধাৰত মানুহক পৃথকীকৰণ কৰা হয় শৰীৰৰ ৰঙৰ ওপৰত ভিত্তি কৰি মানুহক পৃথকীকৰণ কৰা হয় যোনটো আমি আফ্ৰিকাত প্ৰচলিত এটা শক্তিশালী দিশ হিচাপে ক'ব পাৰো বৰ্ণটো শ্বেতাংগ বৰ্ণৰ মানুহে কৃষ্ণাংগ সকলক অৱজ্ঞা কৰাটো এটা সময়ত দক্ষিণ আফ্ৰিকাত শক্তিশালী ৰূপত প্ৰচলিত আছিল এটা সময়ত শক্তিশালী ৰূপত ইয়াক দক্ষিণ আফ্ৰিকাত আছিলে আফ্ৰিকাৰ দেশসমূহত এইটো আছিলে শ্বেতাংগ আৰু কৃষ্ণাংগ শ্বেতাংগ মানে যাৰ শৰীৰৰ ৰং বগা আৰু কৃষ্ণাংগ মানে যাৰ শৰীৰৰ ৰং ক'লা এই দুটা শ্ৰেণীৰ মাজত শৰীৰৰ ৰং শৰীৰৰ বৰ্ণলৈ শৰীৰৰ আকৃতিলৈ কি চলি আছিলে দ্বন্দ্ব চলি আছিলে শ্বেতাংগ সকলে কৃষ্ণাংগ সকলক অৱজ্ঞা কৰিছিলে অৱজ্ঞা কৰাৰ ফলত সিহঁতৰ অধিকাৰ সিহঁতৰ প্ৰাপ্যখিনি সিহঁতে লাভ কৰিব পৰা নাছিলে নেলছন মেণ্ডেলা এইটো বিষয়ে বহুত কি কৰিলে কষ্ট কৰিলে এই বৰ্ণ ভেদটো বা শৰীৰৰ ৰঙৰ ওপৰত ভিত্তি কৰি মানুহক নিজ গণ্য কৰা বা পৃথকীকৰণ কৰা প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে নেলছন মেণ্ডেলাই বহুত আন্দোলন কৰিলে বহুতখিনি কাম কৰিলে আৰু কাম কৰি পিছত সফল হ'বলৈ সক্ষম হৈছিল এতিয়া অৱশ্যে সেই আগৰ নিচিনা সেই বৰ্ণবোধটো আমি দেখিবলৈ নাপাওঁ আফ্ৰিকাৰ কাণ্ট্ৰিসমূহত যোনটো বহুত 50 বছৰ আগত যোনটো আছিলে সেইটো এতিয়া নাই
গতিকে মানুহৰ বৰ্ণ শৰীৰৰ সেই আকাৰ আকৃতি ওজন শৰীৰৰ ৰং মুখৰ অবয়ব এইবিলাকৰ আধাৰটো আমাৰ কি হ'ব পাৰে বৈচিত্ৰতা গঢ় লৈ উঠিব পাৰে শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ শৰীৰৰ আকাৰ আকৃতি বৰণ বা ৰং মুখৰ গঠন অবয়ব আদিও শ্ৰেণীকোঠাত এক বৈচিত্ৰতাৰ সৃষ্টি কৰে যিয়ে শ্ৰেণীৰ পৰিচালনাত প্ৰত্যাহ্বান হৈ উঠিব পাৰে সেই বৰ্ণৰ আধাৰত শাৰীৰিক ৰং বৰণ আকাৰ আকৃতি আদিৰ আধাৰত যোনটো এটা শ্ৰেণীকোঠাত এটা বৈচিত্ৰ্য পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশটো পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ বিভিন্ন প্ৰত্যাহ্বান আহিব পাৰে গতিকে সেই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবৰ কাৰণে প্ৰত্যাহ্বানসমূহ নাইকিয়া কৰিবৰ কাৰণে শিক্ষকসকলে কি কৰিব লাগে বিভিন্ন পৰিচালনাৰ কৌশলসমূহ আয়ত্ত কৰিব লাগে বৈচিত্ৰতা পৰিচালনাৰ কৌশলসমূহ আয়ত্ত কৰিব লাগে আৰু সেই কৌশলসমূহ প্ৰয়োগ কৰি সেই পৰিৱেশটো সফল কৰি বা সেই পৰিৱেশটো ফলপ্ৰসূ কৰি তুলিব লাগে তাৰপিছত কৈছে জাতিভুক্ত হল কোনো এজন ব্যক্তিৰ সামাজিক পৰিচয়ৰ এক ব্যৱস্থা যাৰ জৰিয়তে এজন ব্যক্তি নিজৰ সংস্কৃতি সভ্যতা ঐতিহ্য আদিৰ সংৰক্ষণ আৰু অনুশীলন কৰিব পাৰে যাক আমি এথনিচিটি বুলি কওঁ যে কোনো এটা জাতিৰ নিজস্ব যিখিনি সংস্কৃতি আছে নিজৰ সভ্যতা আছে নিজৰ ঐতিহ্য আছে সেই গোটেইখিনি ওপৰত ভিত্তি কৰি আমি মানুহক বেলেগ বেলেগ ৰূপত আমি কি কৰো গণ্য কৰো বেলেগ বেলেগ জাতিভুক্ত হিচাপে অন্তৰ্ভুক্ত কৰো যেনেকৈ আমাৰ অনুসূচিত জাতি অনুসূচিত জনজাতি সেই অনুসূচিত জাতি অনুসূচিত জনজাতি হেতৰ নিজৰ সভ্যতা সংস্কৃতি নিজৰ ঐতিহ্য নিজৰ যিখিনি দিশ এইখিনি আধাৰতে কি কৰে নিজকে প্ৰতিস্ফুটিত কৰি তোলে কাৰণ প্ৰত্যেকটো জাতিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ কি থাকে এটো বেলেগ বেলেগ প্ৰত্যেকটো জাতিৰ বা জনগোষ্ঠীৰ সংস্কৃতি বেলেগ সভ্যতা বেলেগ ঐতিহ্য বেলেগ অসমৰ কথা যদি মই কওঁ অসমতো তেনেকুৱা ধৰণৰ বহুত জনগোষ্ঠী আছে জনজাতি আছে তেনেকুৱা ধৰণৰ তেনেকুৱা গোষ্ঠী জনগোষ্ঠী আছে যাৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি আছে আৰু সেই সভ্যতা সংস্কৃতিসমূহ যেতিয়া সেই জাতি বা জনগোষ্ঠীসমূহে কি কৰে অনুশীলন কৰিব যাওঁতে তাত কি আহে বৈচিত্ৰতা আমি দেখিবলৈ পাওঁ অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনতে যদি অসমৰ ক্ষেত্ৰখনতে যদি আমি চাওঁ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন জনগোষ্ঠীৰ নিজৰ ঐতিহ্য নিজৰ পৰম্পৰা নিজৰ সভ্যতা সংস্কৃতি যেতিয়া অনুশীলন কৰাৰ লগে লগে আমি তাত বৈচিত্ৰতাময় পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ এখন সমাজত ভিন্ন জাতিৰ মানুহ থাকিব পাৰে ঠিক সেইদৰে এটা শ্ৰেণীকোঠাতো ভিন্ন জাতিৰ শিক্ষাৰ্থী থাকিব পাৰে আৰু এই ভিন্ন জাতিৰ সমাহাৰত বৈচিত্ৰতা গঢ় লৈ উঠে এটা সমাজত যেনেকৈ ভিন্ন জাতিৰ মানুহ থাকিব পাৰে যেতিয়া যদি মই অসমীয়া জাতি বুলি ক'লে তাত সেই গোটেই গোষ্ঠী জনগোষ্ঠী সম্প্ৰদায় ধৰ্ম মানুহখিনি সোমাই আহিছে অসমীয়া জাতিত সেই অসমীয়া জাতিৰ কথা ক'বলৈ যাওঁতে যেনেকৈ ভিন্ন সম্প্ৰদায় ভিন্ন বৈশিষ্ট্য সম্পন্ন সেই মানুহৰ কথা বুজোৱা হয় ঠিক তেনেকৈ শ্ৰেণীকোঠা এটাতো কি থাকিব পাৰে বিভিন্ন তেনেকুৱা ধৰণৰ জনগোষ্ঠী বিভিন্ন গোষ্ঠী জনগোষ্ঠী বা সম্প্ৰদায়ৰ মানুহ তাত থাকিব পাৰে আৰু সেই বিভিন্ন সম্প্ৰদায় বিভিন্ন জনগোষ্ঠী বিভিন্ন দিশৰ মানুহসমূহৰ সমাহাৰতে বৈচিত্ৰতাৰ ধাৰণাটো শ্ৰেণীকোঠাত গঢ় লৈ উঠে মানুহৰ ক্ষমতা মানুহৰ সভ্যতা সংস্কৃতি মানুহৰ ঐতিহ্য এইবিলাকৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকোঠাত বৈচিত্ৰতা গঢ় লৈ উঠিব পাৰে তাৰপিছত কোৱা হৈছে লিংগ হল আমাৰ সমাজে মানুহৰ শাৰীৰিক অৱয়ব শাৰীৰিক অৱস্থানসমূহ চিনাক্ত কৰিবৰ কাৰণে সমাজে সৃষ্টি কৰা এক শব্দ হৈছে